চাওক গোটেই ঘটনাটো দুৰ্ভাগ্যজনক আৰু এনে ধৰণৰ ঘটনাত যিসকল জড়িত হৈ আছে তাক আমাৰ দলৰ তৰফৰ পৰা আমাৰ সকলো সৰ্বত্ৰ স্তৰৰ পৰা আমি গৰিহণা দিছোঁ আৰু এটা আমি সন্দেহ কৰিছোঁ যে এই গোটেই ঘটনাটোত মিত্ৰজোঁটত সংঘাত লগাবৰ কাৰণে আৰু অসম গণ পৰিষদক দুৰ্বল কৰিবৰ কাৰণে কংগ্ৰেছী এলিমেণ্ট বা কংগ্ৰেছৰ কিছু শক্তি নতুবা অন্য ধৰণৰ তৃতীয় শক্তিয়ে কিবা প্ৰৰোচনা কৰিছে বুলি আমাৰ সন্দেহ হৈছে আৰু গোটেই বিষয়টো দলীয় ভিত্তিত এইটো বিচাৰ হ'ব আৰু দলীয় মঞ্চত ইয়াক যিসকল এই ঘটনাত জড়িত তেওঁলোকৰ বিৰুদ্ধে বিহিত ব্যৱস্থা লোৱা হ'ব। নিৰ্বাচনলৈ আমাৰ বেছি দিন নাই। এই নিৰ্বাচনৰ আগমুহূৰ্তত আমি দলে যিমান পাৰে সিমান আমাৰ সাংগঠনিকভাৱে আমি একত্ৰিতভাৱে ইউনাইটেড উই ষ্টেণ্ড ডিভাইডেড উই ফল আমি ইউনাইটেড হৈ থাকিব লাগে। তাকে নকৰি যদি আমাৰ নেতৃবৃন্দক আমি সমালোচনা কৰিবলৈ যাওঁ, আমাৰ মঞ্চ আছে, মুখ্য কাৰ্যালয়ত বহি আমি আলোচনা কৰিব পাৰোঁ। আমাৰ এজন মুখপাত্ৰক আমাৰ এজন সম্পাদকৰ ওপৰত যদি শাৰীৰিকভাৱে কোনোবাই আক্ৰমণ কৰিবলৈ আহে তেনেহ'লে তেওঁলোকৰ সেইটো সঁচাকৈ এনে ধ্বংসাত্মক কামত তেওঁলোকে দল ধ্বংস কৰিবৰ কাৰণে ষড়যন্ত্ৰত লিপ্ত হোৱা বুলি আমাৰ আজিৰ দিনটোত ধাৰণা হৈছে। গতিকে তদন্তৰ পিছত আচল কথাটো ওলাই পৰিব। আৰু কিছুমান ক্ষোভ আছে, এই ক্ষোভবিলাকৰ সম্পৰ্কত আমাৰ কেন্দ্ৰীয় নেতৃবৃন্দ আৰু বিজেপিৰ কেন্দ্ৰীয় নেতৃবৃন্দই সঘনে যোগাযোগ কৰি আছে। সকলো প্ৰব্লেমৰ সকলো সমস্যাৰ সমাধান আলোচনাৰ মাজেৰে হ'ব। আমি স্বতন্ত্ৰী এটা ৰাজনৈতিক দল, আমাৰ এই ৰাজনৈতিক দলটোৱে স্বতন্ত্ৰীয়ভাৱে আমি যুঁজ কৰিব পৰা আমাৰ যিদিনালৈকে শক্তি নহয় সেইদিনালৈকে আমি মিত্ৰভাৱেই চলি থাকিব লাগিব। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।